নমস্কাৰ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঢ়া ৰুমৰ বিষয়ে। আমি অনেক ক্ষেত্ৰত দেখা পাওঁ যে এটা ল'ৰা বা ছোৱালী যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰে, কিন্তু তেওঁলোকে পঢ়া শুনা কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হয় বা বহুতৰে তেওঁলোকে পঢ়া কথাখিনি মনত নাথাকে, নাইবা পঢ়িব গ'লে টোপনি আহে বা বিভিন্ন ধৰণৰ অসুবিধা হয়, বা কিছুমান বাচ্চা পঢ়িব গৈ অকণমান পিছত উঠি আহে, নাইবা তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত মানসিক অশান্তি দেখা যায়, বা কিছুমান ল'ৰা ছোৱালীয়ে তেওঁলোকৰ নিজৰ পঢ়া টেবুলত নপঢ়ি সোফা, ডাইনিং নাইবা বেডৰ ওপৰত বহি পঢ়া দেখা যায়। গতিকে এইবিলাক কিছুমান অশুভ চিহ্ন। অৰ্থাৎ আমি আজি আলোচনা কৰিম আমি কেনেধৰণে আমাৰ পঢ়া ৰুমটো সজালে বা পঢ়া ৰুমত কি বস্তু ৰাখিলে আমাৰ মানসিক শান্তি বা পঢ়াখিনি মনত আহে বা পঢ়াৰ ক্ষেত্ৰত আমাৰ ইচ্ছাটো আগবাঢ়ে, সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমতে আহিলে আমাৰ পঢ়া ৰুমৰ ৰঙৰ ব্যৱহাৰ বিষয়ে। অৰ্থাৎ পঢ়া ৰুমত আমি কি ৰং ব্যৱহাৰ কৰিছোঁ বা কি ৰং ব্যৱহাৰ কৰিলে আমাৰ পঢ়াৰ ক্ষেত্ৰত শুভ হয়, সেই বিষয়ে আলোচনা কৰিম। আমাৰ পঢ়া ৰুমৰ ৰং হ'ব লাগিব বগা, হালধীয়া বা সেউজীয়া। এইকেইটা ৰং ব্যৱহাৰ কৰিলে শিক্ষাৰ্থীৰ মানসিক শান্তি আৰু মনোযোগ বাঢ়ে পঢ়াৰ ক্ষেত্ৰত। ইয়াৰ পিছত আহিলে আমি কেতিয়াও আমাৰ পঢ়াৰ টেবুলখন বিমৰ তলত বহি পঢ়িব নালাগে। অৰ্থাৎ যদি আমাৰ চকীখনৰ ওপৰত এটা বিম থাকে, তাৰ তলত যদি আমি পঢ়োঁ, তেতিয়াহ'লে আমাৰ মানসিক অশান্তি হ'ব বা আমাৰ পঢ়াখিনি মনত নাথাকিব। ইয়াৰ পিছত আহিলে আমাৰ ষ্টাডি টেবুল। যিখন ষ্টাডি টেবুল আছে তাৰ ওপৰত যদি আমি সেউজীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে বিশেষ শুভ হয়। আৰু পঢ়া টেবুলৰ সন্মুখত আমি মা ভগৱতী সৰস্বতীৰ ফটো, শ্ৰীযন্ত্ৰ নাইবা আমি যদি এটি গ্ল'ব ৰাখোঁ, সেইটো বিশেষ শুভ হয়। পঢ়া ৰুমত আমি মাজে সময়ে সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। পঢ়া ৰুমত সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিলে মানসিক শান্তি লাভ হয় আৰু মাইণ্ডটো ৰিলেক্স হয়। পঢ়া ৰুমত আমি সূৰ্যৰ পোহৰ পঢ়িব লাগে। সূৰ্যৰ পোহৰ যদি আমাৰ পঢ়া টেবুলৰ সন্মুখত আহে, তেতিয়াহ'লে বিশেষ শুভ। লগতে নেচাৰেল বতাহ যদি আমাৰ ৰুমত প্ৰৱেশ কৰে, সেইটো বিশেষ শুভ হয়। কেতিয়াও আমি কম পোহৰত পঢ়িব নালাগে। যিসকল ল'ৰা ছোৱালী কম পোহৰত পঢ়ে তেওঁলোকৰ স্বাস্থ্য হানিৰ আশংকা থাকে, গতিকে কম পোহৰত কেতিয়াও পঢ়িব নালাগে। আমি যিখন চকীত বহি পঢ়োঁ, সেই চকীখন হ'ব লাগিব আমাৰ মূৰতকৈ ওখ, তেতিয়াহ'লে আমাৰ বিশেষ শুভ হয়। নহ'লে বহুত বাচ্চাৰ পঢ়া টেবুলত তেওঁলোকে আউজি পঢ়ে বা পঢ়া টেবুলত হালি পঢ়ে, সেইটো একেবাৰে অশুভ হয়। গতিকে আমি যদি ষ্ট্ৰেট হৈ পঢ়োঁ, তেতিয়াহ'লে আমাৰ মাইণ্ডটো ভাল থাকিব। আমি যদি আউজি বা হালি পঢ়িব যাওঁ, তেতিয়াহ'লে আমাৰ টোপনি আহিব বা আমাৰ হেল্থৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব। গতিকে পঢ়া যিখন আমি চকীত বহি পঢ়োঁ, সেই চকীখন মূৰতকৈ ওখ হ'লে বিশেষ শুভ হয়। আমি কেতিয়াবা দেখা পাওঁ যে বহুত বাচ্চাই, বহুত ল'ৰা ছোৱালী তেওঁলোকৰ পঢ়া টেবুলত কিতাপৰ দম থৈ দিয়ে। বহুতকেইখন কিতাপ একেলগে দম কৰি তেওঁলোকে পঢ়ে, সেইটো কেতিয়াও কৰিব নালাগে। কিতাপৰ দম থাকি যদি পঢ়ে, তেতিয়াহ'লে সেইটো বাস্তুশাস্ত্ৰৰ মতে অশুভ। তেনেকুৱা কৰিলে তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত বিশেষ অশুভ হয়। কেতিয়াও আমি পঢ়া কিতাপ মেলি উঠি আহিব নালাগে। আমি যদি আহিব লগা হয়, তেতিয়াহ'লে পঢ়া কিতাপখন জপাই আহিব লাগে। কিন্তু অনেক ক্ষেত্ৰত দেখা পোৱা যায় যে কিছুমান শিক্ষাৰ্থীয়ে তেওঁলোকে কিতাপ বহীত মেলি উঠি আহে, সেইটো একেবাৰে অশুভ হয়। আমি যদি আমাৰ পঢ়া ৰুমত আমি যদি ময়ূৰৰ পাখি ব্যৱহাৰ কৰোঁ, সেইটো বিশেষ শুভ হয়। অৰ্থাৎ ময়ূৰৰ পাখি ৰুমত থাকিলে আমাৰ মনোযোগ বাঢ়িব। পঢ়া ৰুমত আমি ভগৱানৰ ফটো লগাব পাৰোঁ, কিন্তু কেতিয়াও হিংস্ৰ জন্তু নাইবা কাজিয়া পেচাল কৰি থকা ফটো লগাব নালাগে। পঢ়া ৰুমত মাজে সময়ে যদি আমি গংগাজল বা তুলসী পানী ছটিয়াই থাকোঁ, সেইটো একেবাৰে শুভ হয়। তেনেকুৱা কৰিলে আমাৰ নিগেটিভ এনাৰ্জি দূৰ হৈ যায় আৰু মানসিক শান্তি লাভ হ'ব, মনোযোগ বাঢ়িব। পঢ়া ৰুমত কেতিয়াও টিভি বা এনেকুৱা ধৰণৰ বস্তু, ভিডিঅ' গেম সেইবিলাক ৰাখিব নালাগে। সেইবিলাক ৰাখিলে শিক্ষাৰ্থীৰ মানসিক ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ পৰে। অৰ্থাৎ আমি কেতিয়াবা দেখা পোৱা যায় যে কিছুমান ল'ৰা ছোৱালীয়ে কিতাপ বহীসমূহ মেলি থৈ বা বহুত কেইখন কিতাপ একেলগে তেওঁলোকে মেলি পঢ়ে, সেইটো একেবাৰে অশুভ হয়। যিটো ছাবজেক্ট যি সময় পঢ়িব লাগে, সেই ছাবজেক্টটো সেই সময়ত তেওঁলোকে ষ্টাডি কৰিলে বিশেষ শুভ হয়। লগতে ইয়াৰ ক্ষেত্ৰত আহিল যে আমাৰ পঢ়া আমি কোনটো দিশত পঢ়িব লাগে, সেইটো বিশেষ ইম্পৰ্টেণ্ট। আমি পূব, উত্তৰ বা উত্তৰ পূব দিশত পঢ়িলে আমাৰ বিশেষ শুভ হয়।
আমি নৰ্থ ইষ্ট বা নৰ্থ ইষ্ট কোণত যদি আমি মুখখন বহি পঢ়োঁ তেতিয়াহ'লে আমাৰ বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ হয়। ইয়াৰ বাহিৰে অন্য দিশত পঢ়িলে আমাৰ পঢ়াখিনি মনত নাথাকিব, নাইবা আমাৰ মানসিক ক্ষেত্ৰত চঞ্চলতা বৃদ্ধি হ'ব। এইখিনি আছিলে আমাৰ বাস্তুশাস্ত্ৰ অনুসৰি পঢ়া দিশৰ টিপছ। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।